হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? এতিয়া আমি আই চি ইঞ্জিন পঢ়িম। তো আই চি ইঞ্জিনৰ কিছুমান বেছিক কথা চাই লওঁ, তাৰপিছত আমি লাহে লাহে আগবাঢ়িম। যেনেকৈ কি কৈছে, ইন আই চি ইঞ্জিন কি কৰে, হিট ইঞ্জিন হয়। আই চি ইঞ্জিনটো এটা হিট ইঞ্জিন হয়নে? আৰু এইটো ইণ্টাৰনেল কম্বাছন ইঞ্জিন হয়। আই চি মানে হ'ল ইণ্টাৰনেল কম্বাছন, আৰু এটা আছে এক্সটাৰ্নেল কম্বাছন ইঞ্জিন, এটা ইণ্টাৰনেল কম্বাছন ইঞ্জিন। এইটো হৈ গ'ল ইণ্টাৰনেল কম্বাছন ইঞ্জিন। গতিকে কেমিকেল এনাৰ্জি অফ ফুয়েল, থাৰ্মেল এনাৰ্জি টু প্ৰডিউচ মেকানিকেল এনাৰ্জি, হয় নাই? কেমিকেল এনাৰ্জিটোৱে থাৰ্মেল এনাৰ্জি প্ৰডিউচ কৰে, আৰু সেইটোৱে পিছত কি কৰে, মেকানিকেল এনাৰ্জি প্ৰডিউচ কৰে। চিলিণ্ডাৰ, পিষ্টন, চিলিণ্ডাৰটো কিহেদি বনোৱা যায়? চিলিণ্ডাৰ, যোনটো চিলিণ্ডাৰ আছে আই চি ইঞ্জিনৰ চিলিণ্ডাৰ, সেইটো কাষ্ট আইৰণ দি বনোৱা গৈছে। পিষ্টনটো কিহেদি বনাইছে? এলুমিনিয়াম এলয় দি পিষ্টনটো বনোৱা গৈছে। পিষ্টন ৰিংটো চিলিকন কাষ্ট আইৰণ, পিষ্টন ৰিংটো হ'ব চিলিকন কাষ্ট আইৰণ। তাৰপিছত কানেক্টিং ৰডটো হৈ গ'ল ষ্টীল দি বনোৱা গৈছে। তো সেইখিনি জানিব লাগিব। এতিয়া স্কেভেঞ্জিং কি হয়? হোৱাট ডু মিন বাই স্কেভেঞ্জিং? স্কেভেঞ্জিং দ্য প্ৰচেছ অফ ক্লিনিং। স্কেভেঞ্জিং হয় দ্য প্ৰচেছ অফ ক্লিনিং। স্কেভেঞ্জিং বেলেগ একো নহয়, দ্য প্ৰচেছ অফ ক্লিনিং হয়। ফ্ৰেছ ফুয়েল অব্লিক মিক্সাৰ পুচেছ দ্য এক্সজষ্ট টু এক্সজষ্ট পোৰ্ট। মানে স্কেভেঞ্জিং মানে এটা মনত ৰাখিব, এটা প্ৰচেছ অফ ক্লিনিং হয়। ফ্ৰেছ ফুয়েল অব্লিক মিক্সাৰ যোনটো আছে, পুচেছ দ্য এক্সজষ্ট টু এক্সজষ্ট পাৰ্ট। এটা 4 ষ্ট্ৰক আৰু 2 ষ্ট্ৰকৰ মাজত ডিফাৰেঞ্চটো চাই লোৱা। 4 ষ্ট্ৰকত কি হয়, ফৰ দ্য ছেম পাৱাৰ হেভিয়াৰ ইঞ্জিন ইজ ৰিকুৱাৰ্ড। ছেম পাৱাৰৰ কাৰণে এটা হেভিয়াৰ ইঞ্জিন লাগে। ফৰ দ্য ছেম পাৱাৰ লাইটাৰ ইঞ্জিন ইজ ৰিকুৱাৰ্ড, কাৰণ 2 ষ্ট্ৰকত আমাৰ বেছি পাৱাৰ জেনেৰেট হয়তো। তাৰপিছত নেক্সট আহিব মোৰ ভলিউমেট্ৰিক ইফিচিয়েঞ্চি এণ্ড থাৰ্মেল ইফিচিয়েঞ্চি। ভলিউমেট্ৰিক ইফিচিয়েঞ্চি আৰু থাৰ্মেল ইফিচিয়েঞ্চিটো বেছি, লেছ ভলিউমেট্ৰিক এণ্ড থাৰ্মেল ইফিচিয়েঞ্চি। ইয়াতে ভলিউমেট্ৰিক ইফিচিয়েঞ্চিটো বেছি আৰু থাৰ্মেল ইফিচিয়েঞ্চিটো বেছি। মানে অভাৰঅল ক'ব গ'লে ইয়াতে ইফিচিয়েঞ্চিটো বেছি, ইয়াতে ইফিচিয়েঞ্চিটো কম, কিন্তু ইয়াতে পাৱাৰটো বেছি, ইয়াতে পাৱাৰটো কম, হয়নে? আৰু মটৰ চাইকেল হৈ গ'ল, কাৰ ইঞ্জিন হৈ গ'ল, বাছ হৈ গ'ল, কাৰ, বাছ, ট্ৰাক, এৰোপ্লেন, এইবোৰত কি হৈ যায়, 4 ষ্ট্ৰক ইঞ্জিন। মটৰ চাইকেল, মপেড, তাৰপিছত স্কুটাৰ, তাৰপিছত চিপ, এইবোৰত কি ইউজ কৰে, 2 ষ্ট্ৰক ইঞ্জিন ইউজ কৰে। এতিয়া আহি গ'ল আমাৰ অটো আৰু ডিজেল। অটো মানে কি? অটোত হৈ গ'ল ল' এফিচিয়েঞ্চি, ল' কম্প্ৰেশ্যন ৰেচিঅ'। কম্প্ৰেশ্যন ৰেচিঅ'টো কম আৰু এফিচিয়েঞ্চিটো কম। ডিজেলত আমাৰ এফিচিয়েঞ্চিটো বেছি আৰু কম্প্ৰেশ্যন ৰেচিঅ'টো বেছি। এতিয়া ৰেচিঅ'টো কিমান হ'ব কম্প্ৰেশ্যন ৰেচিঅ'? এইটো হ'ব 6 to 10, 6 পৰা 10লৈকে, 10.5। আৰু ইয়াতে ষ্টাৰ্টিঙে হয় 14ৰ পৰা 22। তাৰপিছত এইটো অটো চাইকেলৰ গ্ৰাফটো দেখিছা নহয় এইটো। তো এইটো হৈ গ'ল আমাৰ কি হ'ব, অটো চাইকেলৰ গ্ৰাফ হয়। তো এইখিনি মই ইয়াৰ পৰা পঢ়াই আছোঁ ৰ'বা। আৰু ইয়াৰ ইফিচিয়েঞ্চিটো মনত আহিব 1 ডিভাইড বাই R গামা -1। আৰটো কি হয়? আৰটো হ'ব তোমালোকৰ কম্প্ৰেশ্যন ৰেচিঅ'। গ্ৰাফটোৰ বিষয়ে মই তোমালোক কৈ যাওঁ। এইটো হ'ব তোমালোকৰ কম্প্ৰেশ্যন, এডিয়াবেটিক কম্প্ৰেশ্যন বা আইচেণ্ট্ৰপিক কম্প্ৰেশ্যন হয়। তাৰপিছত হ'ব তোমাৰ কনষ্টেণ্ট ভলিউম হিট এডিশ্যন, তাৰপিছত আইডিয়াবেটিক এক্সপানশ্যন আৰু কনষ্টেণ্ট ভলিউম হিট ৰিজেকশ্যন। তো তেনেকুৱা হয় PT ডায়েগ্ৰামতে। এইখিনিত তোমালোকৰ হিট এডিশ্যন হৈছে, এইটো হিট ৰিজেকশ্যন হৈছে। আৰু ঠিক তেনেকৈ এইখিনি জেগাত হিট এডিশ্যন হৈছে, এইটো হিট ৰিজেকশ্যন হৈছে। এইটো কনষ্টেণ্ট এণ্ট্ৰপি হয়, কনষ্টেণ্ট এণ্ট্ৰপি হিট এডিশ্যন কম্প্ৰেশ্যন মানে, বা আইচেণ্ট্ৰপিক কম্প্ৰেশ্যন হয়। মানে এডিয়াবেটিকতেতো কনষ্টেণ্ট এণ্ট্ৰপি হয় নাই? তো এইটো সেইকাৰণে কনষ্টেণ্ট এণ্ট্ৰপি বুলিও ক'ব পাৰা বা এডিয়াবেটিক বুলিও ক'ব পাৰা এই লাইনডাল। আৰু মিন ইফেক্টিভ প্ৰেছাৰটো কি? মিন ইফেক্টিভ প্ৰেছাৰ মানে ৱৰ্ক ডান ডিভাইড বাই স্ৱেপ ভলিউম। এইটো কথা মনত ৰাখিলা। মিন ইফেক্টিভ প্ৰেছাৰ ইজ নাথিং বাট ৱৰ্ক ডান ডিভাইড বাই স্ৱেপ ভলিউম। স্ৱেপ ভলিউমটো ক'ৰ পৰা ক'লৈকে? ইয়াৰ পৰা ইয়ালৈকে এইটো হৈ গ'ল স্ৱেপ ভলিউম। এই 1ৰ পৰা 2 পইণ্টলৈকে এইটো স্ৱেপ ভলিউম হয়। সেইকাৰণে দুটা কনষ্টেণ্ট ভলিউম প্ৰচেছ থাকে আৰু দুটা এডিয়াবেটিক প্ৰচেছ থাকে। ইয়াতে এফিচিয়েঞ্চি কেনেকৈ বঢ়াবা? যদি কম্প্ৰেশ্যন ৰেচিঅ'টো বঢ়াই দিওঁ, এফিচিয়েঞ্চি বাঢ়িব, হয় নাই? কম্প্ৰেশ্যন ৰেচিঅ'টো বঢ়াই দিলে এফিচিয়েঞ্চি বাঢ়িব। এতিয়া ডিজেল চাইকেলটো চোৱা। ডিজেল চাইকেলত এটা কনষ্টেণ্ট ভলিউম প্ৰচেছ থাকিব, এটা কনষ্টেণ্ট প্ৰেছাৰ থাকিব, আৰু দুটা এডিয়াবেটিক প্ৰচেছ থাকিব। যেনেকৈ ইয়াৰ পৰা ইয়ালৈকে এডিয়াবেটিক হয়, ইয়াৰ পৰা ইয়ালৈকে এডিয়াবেটিক। কিন্তু এইখিনি হৈ গ'ল হিট এডিশ্যনটো কনষ্টেণ্ট প্ৰেছাৰ,
আৰু হিট ৰেজিষ্ট্ৰেশ্যনটো কনষ্টেণ্ট ভলিউম হয়। বুজি পাইছা? তো ঠিক তেনেকৈ এইটো টি এছ ডায়েগ্ৰামটো তেনেকৈ বনোৱা হৈছে। হিট ইনপুট আৰু হিট ৰিজেকশ্যন কনষ্টেণ্ট প্ৰেছাৰ কনষ্টেণ্ট ভলিউম, বাকী দুটা এডিয়াবেটিক প্ৰচেছ। তো ইয়াতে কম্প্ৰেশ্যন ৰেচিঅ'টো কেনেকৈ হ'ব? ইয়াতে কম্প্ৰেশ্যন ৰেচিঅ'টো হ'ব আৰটো হ'ব কম্প্ৰেশ্যন ৰেচিঅ' V1 ডিভাইড বাই V2। তো V1ৰ পৰা V2 এইটো হৈ গ'ল, আমি কম্প্ৰেছ কৰিছোঁ, এইটো কম্প্ৰেশ্যন ৰেচিঅ' V1ৰ পৰা V2। আৰু কাট অফ ৰেচিঅ' কোনটো হ'ব? কাট অফ ৰেচিঅ' হ'ব তোমাৰ V3 পৰা V2, এইটো হ'ব কাট অফ ৰেচিঅ', হয় নাই? তো ইয়াতো তোমালোকৰ যোনটো কম্প্ৰেশ্যন ৰেচিঅ' হ'ব এইটো ক'ব থাকি গ'ল, এইটো চাই লোৱা। ইয়াতে তোমালোকৰ যোনটো কম্প্ৰেশ্যন ৰেচিঅ' হ'ব সেইটো V1 ডিভাইড বাই V2। আৰু V1 মানে কি? V1 মানে টোটেল ভলিউম। তো ইয়াতে কম্প্ৰেশ্যন ভলিউম আৰু চুৱেপ ভলিউম দুটা সোমাই আছে। কম্প্ৰেশ্যন ভলিউম এইটো হয় আৰু এইটো হৈ গ'ল চুৱেপ ভলিউম। তো আৰু এইটো হৈ গ'ল তোমাৰ V2টো কি হয়? V2টো কম্প্ৰেশ্যন ভলিউম, হয় নাই? চৰি, কম্প্ৰেশ্যন ভলিউম নহয়, ক্লিয়াৰেঞ্চ ভলিউম। V2টো ক্লিয়াৰেঞ্চ ভলিউম। তো এইটো ক্লিয়াৰেঞ্চ ভলিউম লিখিলোঁ। তো এইটো তোমালোকে হেৰি কৰিব পাৰিব, চিম্প্লিফাই কৰিলে 1 মাইনাছ VS ডিভাইড বাই VC হৈ যাব। তো এইটো মনত ৰাখিব। এতিয়া আমি ডিজেল চাইকেলত আছিলোঁ। ডিজেল চাইকেলত কম্প্ৰেশ্যন ৰেচিঅ'টো হ'ল V1 ডিভাইড বাই V2, হয় নাই? আৰু কাট অফ ৰেচিঅ'টো কি হ'ব? V3 ডিভাইড বাই V2। আৰু এক্সপানশ্যন ৰেচিঅ'টো কি হ'ব? আমি এইখিনি জেগাত এক্সপাণ্ড কৰিছোঁ, তো V4 ডিভাইড বাই V3 হৈ গ'ল এক্সপানশ্যন ৰেচিঅ'। আৰু ডিজেল চাইকেলৰ ইফিচিয়েঞ্চি ইজ ইকুৱেল টু 1 মাইনাছ 1 ডিভাইড বাই গামা, হয় নাই? ডিজেল চাইকেলৰ ইফিচিয়েঞ্চি 1 ডিভাইড বাই গামা, 1 ডিভাইড বাই গামা হৈ গ'লতো 1 ডিভাইড বাই R টু দি পাৱাৰ গামা মাইনাছ 1। তাৰপিছত ব্ৰেকেটত লিখিবা P টু দি পাৱাৰ গামা মাইনাছ 1 P মাইনাছ 1। তো এটা কথা মনত ৰাখিলে হ'ল যে কি এজ দ্য কম্প্ৰেশ্যন ৰেচিঅ' ইনক্ৰিজেছ, কম্প্ৰেশ্যন ৰেচিঅ' যেতিয়া আমি ইনক্ৰিজ কৰিম P ভেলুটো আমাৰ কি হ'ব? অৰ কম্প্ৰেশ্যন ৰেচিঅ' ইনক্ৰিজ কৰ বা P ভেলু যদি ডিক্ৰিজ কৰোঁ তেতিয়াহ'লে যিকোনো এটা কৰিলে হ'ল। R ভেলুটো ইনক্ৰিজ কৰিছোঁ বা P ভেলু যদি ডিক্ৰিজ কৰোঁ তেতিয়াহ'লে থাৰ্মেল ইফিচিয়েঞ্চি অফ ডিজেল ইঞ্জিন ইনক্ৰিজেছ। বা ডিজেল ইঞ্জিনৰ আৰু এটা আছে, তোমালোকে এইটো চাব পাৰিবা ফৰ্মুলা, সেইটো হৈ গ'ল ইয়াতে আছে। এইটো এই ফৰ্মুলাটো তোমালোকে চাব পাৰিবা। ডিজেল ইঞ্জিন ইজ ইকুৱেল টু 1 মাইনাছ ইফিচিয়েঞ্চি মানে কি? 1 মাইনাছ হিট ৰিজেকশ্যন ডিভাইড বাই হিট ইনপুট। তো 1 মাইনাছ আমি হিট ৰিজেকশ্যনটো কনষ্টেণ্ট ভলিউমত কৰোঁ, তো MCV ডেল্টা টি। আৰু কনষ্টেণ্ট প্ৰেছাৰত আমি হিট ইনপুট কৰোঁ MCP ডেল্টা টি। এইটো MCV হ'ব, MCP হ'ব। তাৰপিছত CP ডিভাইড বাই CV মানে কি? গামা হয়। তো CV ডিভাইড বাই CP 1 বাই গামা, তো 1 বাই গামা তলত আহি গ'ল, এইটো হৈ গ'ল। তো ডিজেল ইঞ্জিনৰ ইফিচিয়েঞ্চি এইটো এনেকৈও লিখিব পাৰি। বা তোমালোকে অটো চাইকেলতো জানাই 1 মাইনাছ 1 টু দি পাৱাৰ গামা মাইনাছ 1। তো এইটোও হয়, সেইটোও হয়, দুইটা হয় হা। আৰু দুটামান হেৰি চাই লোৱা, এপ্লিকেশ্যনছ অফ IC ইঞ্জিনৰ চুইপ ভলিউমটো কি হয়? VS। চুইপ ভলিউমৰ ফৰ্মুলাটো কি হ'ব? 5/4 যোনটো ডায়মিটাৰ বা চিলিণ্ডাৰ D স্কুৱেৰ আৰু LS, এইটো লেংথ অফ চুইপ, হয় নাই? আৰু লেংথ অফ ষ্ট্ৰকটো কিমান হ'ব? লেংথ অফ ষ্ট্ৰক হ'ব LS ইজ ইকুৱেল টু 2 ইনটু RC। RC মানে ৰেডিয়াছ অফ ক্ৰেংক হ'ব। কম্প্ৰেশ্যন ৰেচিঅ'টোতো আমি গম পাইছোঁ, কম্প্ৰেশ্যন ৰেচিঅ'টো কোনটো হ'ব? যোনখিনি জেগাত আমাৰ কম্প্ৰেছ কৰোঁ V1 ডিভাইড বাই V2 বা V টোটেল। V1 টো V টোটেল হয়, সেইকাৰণে ইয়াতে লিখি থৈ দিছোঁ V টোটেল আৰু V1 সেইটো ইকুৱেল হয়। আৰু এইটোৰ ক্ষেত্ৰত মানে এই অটো চাইকেলৰ ক্ষেত্ৰত V1 টো আৰু V টোটেল একেই হয়, আৰু V4 আৰু V টোটেল ইকুৱেল হয়। মানে V1 ইজ ইকুৱেল টু V4 ইজ ইকুৱেল টু V টোটেল। সেইটো হ'ল টোটেল ভলিউম বা টোটেল বুলি মনত ৰাখি ডায়েগ্ৰামটোৰ পৰা লিখিব পাৰি। আৰু ক্লিয়াৰেঞ্চ ভলিউমটো এইটো ক্লিয়াৰেঞ্চ ভলিউম মানে V3, এইটোৰ ক্ষেত্ৰত V3 আৰু V2 ক্লিয়াৰেঞ্চ ভলিউমে হয়। ঠিক আছে, কম্প্ৰেশ্যন ৰেচিঅ' ইজ ইকুৱেল টু মতে এইখিনিৰ পৰা কম্প্ৰেছ কৰিছোঁতো V1 ডিভাইড বাই V2, সেইটোৱে। তো V1 মানে টোটেল ভলিউম, তো VS প্লাছ VC, আৰু এইটো হ'ল ক্লিয়াৰেঞ্চ ভলিউম V2 মানে, তো VC। এইটো চল্ভ কৰিলে এইটো হৈ গ'ল। আৰু এটা কথা মনত ৰাখিবা, কম্প্ৰেশ্যন ৰেচিঅ' গ্ৰেটাৰ দেন 1 হয়। ক্লিয়াৰেঞ্চ ৰেচিঅ' কি হয়? ক্লিয়াৰেঞ্চ ৰেচিঅ'টো এইখিনি জেগা ক্লিয়াৰেঞ্চ হৈ আছে, তো ক্লিয়াৰেঞ্চ ৰেচিঅ'টো আমাৰ তাতে নাই। আমিতো তাতে কি পঢ়িছিলোঁ? কাট অফ ৰেচিঅ' আৰু এক্সপানশ্যন ৰেচিঅ' পঢ়িছিলোঁ। আৰু কাট অফ ৰেচিঅ' আৰু এক্সপানশ্যন ৰেচিঅ' অটো চাইকেলত নাথাকে। কাট অফ ৰেচিঅ' আৰু এক্সপানশ্যন ৰেচিঅ'টো থাকে, কাট অফ ৰেচিঅ'টো অনলি ফৰ ডিজেল চাইকেল। এক্সপানশ্যন ৰেচিঅ' দুইটাতে থাকিব। কম্প্ৰেশ্যন এক্সপানশ্যন ৰেচিঅ' মানে কি? V4 ডিভাইড বাই V3, এইটো এক্সপানশ্যন। আৰু কিন্তু কাট অফটো অকল ডিজেলত থাকিব,
কাট অফ ৰেচিঅ'টো এইটো ডিজেলত, এইটো V3 ডিভাইড বাই V2। ক্লিয়াৰেঞ্চ ৰেচিঅ'টো দুইটাতে থাকে। ক্লিয়াৰেঞ্চ ৰেচিঅ' ইজ ইকুৱেল টু এইটো হ'ব V2 ডিভাইড বাই চুৱেপ ভলিউম, এইটো ভলিউম। বা এনেকৈ মনত ৰাখিলে হ'ল ক্লিয়াৰেঞ্চ ৰেচিঅ' ইজ ইকুৱেল টু ক্লিয়াৰেঞ্চ ভলিউম ডিভাইড বাই চুৱেপ ভলিউম। ঠিক আছে, এতিয়া ক্লিয়াৰেঞ্চ 1 বাই ক্লিয়াৰেঞ্চ ৰেচিঅ' ইজ ইকুৱেল টু কি VS ডিভাইড বাই VC, হয়নে? VS ডিভাইড বাই VCটো 1 বাই হেৰি হুইচ ইজ ইকুৱেল টু আমি কি বুলি লিখিব পাৰোঁ, হুইচ ইজ ইকুৱেল টু আমি লিখিব পাৰোঁ, আমি জানো যে VS ডিভাইড বাই VC ইজ ইকুৱেল টু R1, আমি জানো যে R ইজ ইকুৱেল টু 1 প্লাছ VS ডিভাইড বাই VC। তো VS ডিভাইড বাই VC ভেলুটো যদি আমি ওলাওঁ তেতিয়া R মাইনাছ 1 হৈ গ'ল। তো R মাইনাছ 1 আমি প্লেচ কৰি দিছোঁ ইয়াতে VS ডিভাইড বাই VC ঠাইত। তো এইটো আমি এটা ৰিলেশ্যন পাই গ'লোঁ, এইটো মনত ৰাখিবা। আৰু এইটো এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এক্সামত সুধিছিলে। মুঠতে এই ইকুৱেশ্যনটো পাবলৈ এই দুটা তোমালোকে ছল্ভ কৰিলে হ'ল। কম্প্ৰেশ্যন ৰেচিঅ' আৰু ক্লিয়াৰেঞ্চ ৰেচিঅ' দুটা ছল্ভ কৰি দিলে আমি এই ইকুৱেশ্যনটো পাম। ঠিক আছে, ক্লিয়াৰ হৈছে? নেক্সট আহি গ'ল ডুৱেল চাইকেলৰ PV ডায়েগ্ৰামটো বুজি পাইছা? ডুৱেল চাইকেল মানে অটো চাইকেলৰ হিট এডিশ্যন আৰু ডিজেল চাইকেলৰ হিট এডিশ্যন দুইটা কম্বাইন কৰি দিছোঁ। তো এইটো এনেকুৱা ধৰণৰ ডায়েগ্ৰাম হৈ গ'ল। ইয়াতে কি আছে, দুটা কনষ্টেণ্ট ভলিউম থাকিব, দুটা কনষ্টেণ্ট ভলিউম থাকিব, এটা কনষ্টেণ্ট প্ৰেছাৰ থাকিব আৰু দুটা এডিয়াবেটিক থাকিব, সেইটোৱে। ঠিক আছে, তাৰপিছত ইয়াৰে যোনটো আছিলে প্ৰেছাৰ ৰেচিঅ', ইয়াতে আমাক প্ৰেছাৰ ৰেচিঅ'টো লাগিব। প্ৰেছাৰ ৰেচিঅ'টো ইয়াতেও থাকে দেই, কনষ্টেণ্ট প্ৰেছাৰ নহয় জানো? বাৰু ঠিক আছে, বাৰু প্ৰেছাৰ ৰেচিঅ'টো কি হ'ব, P3 ডিভাইড বাই P2। প্ৰেছাৰ ৰেচিঅ' আমি অটো চাইকেলতো প্ৰেছাৰ ৰেচিঅ' ওলাব পাৰোঁ, কিন্তু দৰকাৰ নাই। ইয়াতে প্ৰেছাৰ ৰেচিঅ'টো কি হ'ব, প্ৰেছাৰ ৰেচিঅ' হ'ব P3 ডিভাইড বাই P2। আৰু কাট অফ ৰেচিঅ'টো এইটো হ'ব P4 ডিভাইড বাই P3 আৰু P2 প্ৰেছাৰ ৰেচিঅ'টো P3 ডিভাইডেড বাই P2, এইটো হৈ গ'ল প্ৰেছাৰ ৰেচিঅ'। আৰু কাট অফ ৰেচিঅ'টো V4 ডিভাইড বাই V3, আৰু V3 আৰু V2 ইকুৱেল হৈ যায়। এফিচিয়েঞ্চি কি হয়, এফিচিয়েঞ্চি এইটো হ'ব, এইটো ইমান মনত ৰাখিব নালাগে, জাষ্ট হেৰি কৰি থকা, জাষ্ট চাই লোৱা ফিগাৰটো কেনেকুৱা। এফিচিয়েঞ্চি ইজ ইকুৱেল টু 1 মাইনাছ 1 টু দি পাৱাৰ গামা R টু দি পাৱাৰ 1 মাইনাছ 1 ডিভাইডেড বাই R টু দি পাৱাৰ গামা মাইনাছ 1, তাৰপিছত আলফা P টু দি পাৱাৰ গামা মাইনাছ 1 প্লাছ আলফা গামা P মাইনাছ 1। হুৱেন যদি আৰটো যদি বাঢ়ি যায়, কম্প্ৰেশ্যন ৰেচিঅ'টো যদি বাঢ়ে বা প্ৰেছাৰটো যদি ডিক্ৰিজ কৰে, এইটোৰ নিচিনা ছেইম কণ্ডিশ্যন কৈছে দেই। যদি আমি হেৰিটো বঢ়াওঁ, আৰৰ ভেলুটো যদি বঢ়াওঁ বা প্ৰেছাৰ ভেলুটো যদি কমাই দিওঁ, নাইবা আলফাৰ ভেলুটো যদি আমি বঢ়াওঁ, আলফাটো কি হয়, প্ৰেছাৰ ৰেচিঅ'টো যদি বঢ়াওঁ তেতিয়া এফিচিয়েঞ্চি বাঢ়িব। এই তিনিটাৰ ভিতৰত যিকোনো এটা কাম কৰিলে আমাৰ এফিচিয়েঞ্চি অফ দ্য ডুৱেল চাইকেল বাঢ়িব। এতিয়া ইফ P ইজ ইকুৱেল টু 1, যদি প্ৰেছাৰটো যদি ইকুৱেল থাকে, P ইজ ইকুৱেল টু 1, P ভেলুটো যদি 1 হৈ যায়, ডুৱেল চাইকেল বিকামছ অটো চাইকেল। ইফ আলফা ইজ ইকুৱেল টু 1, P মানে এইটো হয় দেই, P মানে প্ৰেছাৰ নহয়। ইয়াতে যোনটো P আমি ডিক্ৰিজ কৰাৰ কথা কৈছোঁ, সেইটো প্ৰেছাৰ নহয় দেই, চৰি। ইয়াতে P মানে হৈ গ'ল এইটো প্ৰেছাৰ ৰেচিঅ'। ইয়াতো যোনটো আমি P পঢ়ি আছিলোঁ, Pটো এইটো প্ৰেছাৰ ৰেচিঅ' হয়। প্ৰেছাৰ ৰেচিঅ' নহয়, এইটো কাট অফ ৰেচিঅ' হয়। এইটো হৈ গ'ল কাট অফ ৰেচিঅ'। ঠিক আছে দেই, মানে ডুৱেল চাইকেলৰ ক্ষেত্ৰত আৰু কম্প্ৰেশ্যন ৰেচিঅ'টো যদি বঢ়াওঁ বা কাট অফ ৰেচিঅ'টো যদি কমাওঁ, তেতিয়া থাৰ্মেল এফিচিয়েঞ্চিটো বাঢ়িব। বা ইয়াৰ ক্ষেত্ৰত কি হয়, ডুৱেল চাইকেলৰ ক্ষেত্ৰত কম্প্ৰেশ্যন ৰেচিঅ'টো যদি বঢ়াওঁ, কাট অফ ৰেচিঅ'টো যদি কমাওঁ, বা প্ৰেছাৰ ৰেচিঅ'টো যদি বঢ়াওঁ, মুঠতে কম্প্ৰেশ্যন ৰেচিঅ' আৰু প্ৰেছাৰ ৰেচিঅ' দুইটা যদি বঢ়াওঁ আৰু কাট অফ ৰেচিঅ'টো যদি কমাওঁ, তেতিয়া এফিচিয়েঞ্চি বাঢ়িব। আৰু কাট অফ ৰেচিঅ'টো যদি ইকুৱেল টু 1 কৰি দিওঁ, তেতিয়া ডুৱেল চাইকেলটো অটো চাইকেললৈ কনভাৰ্ট হ'ব। আৰু প্ৰেছাৰ ৰেচিঅ'টো যদি 1 কৰি দিওঁ, তেতিয়া ডুৱেল চাইকেলটো ডিজেল চাইকেললৈ কনভাৰ্ট হৈ যাব। বুজি পাইছা? সেইটো কথা। ডায়েগ্ৰাম চাই বস্তুটো বুজি পায়। নেক্সট কম্পেৰিজন এলং অটো, ডিজেল এণ্ড ডুৱেল চাইকেল। সেইকেইটা যদি আমি কম্পেয়াৰ কৰোঁ, তেতিয়া কি হ'ব? ছেইম কম্প্ৰেশ্যন ৰেচিঅ'টো যদি ছেইম ৰাখোঁ এণ্ড হিট এডিশ্যন, তেতিয়াহ'লে অটো চাইকেল বেছি হ'ব, ডুৱেল চাইকেলটো সদায় মাজতে থাকে আৰু এফিচিয়েঞ্চি অফ ডিজেল চাইকেলটো কম হ'ব।
আৰু সেম কম্প্ৰেছন ৰেচিঅ' এণ্ড হিট ৰিজেকশ্যন যদি কৰোঁ অটো চাইকেল বেছি হ'ব, ডিজেল চাইকেলটো মাজত থাকিব, ডিজেল চাইকেলটো বেছি হ'ব, কম হ'ব, হয় নাই? তো সেম ইয়াতে আছে কি এতিয়া তেনেকৈ সেম পিক প্ৰেছাৰটো হ'ব তোমাৰ সেম পিক প্ৰেছাৰ যদি থাকে সেম পিক মেক্সিমাম প্ৰেছাৰ পিক টেম্পাৰেচাৰ এণ্ড হিট ৰিজেকশ্যন যদি হয়, এফিচিয়েঞ্চি অফ ডিজেল ইঞ্জিনটো বেছি হ'ব, ডুৱেল চাইকেলটো কম হ'ব, অটো চাইকেলটো কম হ'ব। তাৰপিছত সেম মেক্সিমাম প্ৰেছাৰ এণ্ড টেম্পাৰেচাৰ এণ্ড হিট ইনপুট যদি হয়, ডিজেল ইঞ্জিনটো বেছি হ'ব, ডুৱেল চাইকেলটো কম হ'ব, তাৰপিছত অটো চাইকেলটো আৰু কম হ'ব। তো বস্তুখিনি মনত কেনেকৈ ৰাখিবা? আৰু এটা আছে সেম মেক্সিমাম প্ৰেছাৰ এণ্ড টেম্পাৰেচাৰ এণ্ড ৱৰ্ক আউটপুট, তেতিয়াহ'লে কি হ'ব, ডিজেলটো বেছি হ'ব, অটো চাইকেল মাজত হ'ব, তাৰপিছত ডুৱেলটো ডিজেল বেছি হ'ব, ডুৱেলটো মাজত হ'ব, অটোটো তাৰপিছত কমিব, তাৰপিছত জুল চাইকেল চবতকৈ কমিব। ঠিক তেনেকৈ এইটো একে। এতিয়া বস্তুটো মনত ৰখা কণ্ডিশ্যনটো হ'ল এইটো মনত ৰখা টিপছটো মই তোমালোকক দি দিছোঁ। এইটো হৈ গ'ল মনত ৰখা টিপছ। সেম কম্প্ৰেছন ৰেচিঅ' আৰু এনি আদাৰ কণ্ডিশ্যন, কম্প্ৰেছন ৰেচিঅ'ৰ লগত যিমানে কণ্ডিশ্যন যিয়ে নলগোৱা, অটো চাইকেলটো সদায় বেছি হ'ব, ডিজেল চাইকেলটো কম হ'ব। সেম মেক্সিমাম প্ৰেছাৰ আৰু এনি আদাৰ কণ্ডিশ্যন, মেক্সিমাম প্ৰেছাৰ লগাই পেলাই যিকোনো কণ্ডিশ্যন লগাই নিদিয়া পিছত কিয়, ডিজেল চাইকেলটো বেছি হ'ব, তেতিয়া অটো চাইকেলটো কম হ'ব। আৰু সেম মেক্সিমাম টেম্পাৰেচাৰ যদি লগোৱা আৰু এনি আদাৰ কণ্ডিশ্যন, তেতিয়া ডিজেল চাইকেলটো বেছি হ'ব, অটো চাইকেলটো কম হ'ব। আৰু এতিয়া অটো চাইকেলৰ ক্ষেত্ৰত এফিচিয়েঞ্চি ডিপেণ্ডছ অন, এফিচিয়েঞ্চিটো কাৰ ওপৰত মেইনলি ডিপেণ্ড কৰে, ডিপেণ্ডছ আপন ভলিউম কম্প্ৰেছন ৰেচিঅ'টোৰ ওপৰত ডিপেণ্ড কৰে। ডিজেল চাইকেলৰ ক্ষেত্ৰত এফিচিয়েঞ্চি ডিপেণ্ডছ আপন কাট অফ ৰেচিঅ' এণ্ড ভলিউম কম্প্ৰেছন ৰেচিঅ', কাট অফ ৰেচিঅ' আৰু কম্প্ৰেছন ৰেচিঅ'ৰ ওপৰত ডিপেণ্ড কৰে। এইটো কাট অফ ৰেচিঅ' V3 ডিভাইড বাই V2 আৰু কম্প্ৰেছন ৰেচিঅ'ৰ ওপৰত ডিপেণ্ড কৰে, এক্সপানশ্যন ৰেচিঅ'ৰ ওপৰত ডিপেণ্ড নকৰে। ঠিক আছে। কাৰ্ণট চাইকেলৰ ক্ষেত্ৰত এফিচিয়েঞ্চি ডিপেণ্ড আপন টেম্পাৰেচাৰ লিমিটৰ ওপৰত কাৰ্ণট ৰেচিঅ' ডিপেণ্ড কৰে। তাৰপিছত ব্ৰেটন চাইকেলত তোমাৰ কিহৰ ওপৰত ডিপেণ্ড কৰে, এফিচিয়েঞ্চি ডিপেণ্ড আপন প্ৰেছাৰ লিমিট, ব্ৰেটন চাইকেলত প্ৰেছাৰ লিমিটৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া ব্ৰেটন চাইকেল কি হয়, ইৰিকছন চাইকেল কি হয়, জুল চাইকেল কি হয়, ষ্টাৰ্লিন চাইকেল কি হয়, এইকেইটা জানিব লাগিব। ঠিক আছে। এতিয়া কি কৈছে, ইৰিকছন চাইকেল হয় নাই, ইৰিকছন চাইকেলটো কি হয়, এইকেইটাতো বেলকনিকন চাইকেল, ইৰিকছন চাইকেল, বেলকনিকন চাইকেল, ব্ৰেটন চাইকেল, এইকেইটাতো বাৰু তোমালোকে এই দুটাতো বাৰু পাৱাৰ প্লেণ্টত পাই যাবা। বাকীকেইটা চোৱা, ইৰিকছন চাইকেল, জুল চাইকেলটো পাই যাবা তোমালোকে, ইৰিকছন চাইকেল, ষ্টাৰ্লিন চাইকেল, এইবোৰ কি হয় এই জানিব লাগিব। ঠিক আছে। এইটো তোমালোকে এটকিনছন চাইকেল চাই লোৱা। এতিয়া এটকিনছন চাইকেলটো আমি পঢ়ি আছোঁ দেই। তো এটকিনছন চাইকেলটো, এইটো এটকিনছন চাইকেল দেখিছানে, তোমালোকে দেখা দিছোঁ, এইটো এটকিনছন চাইকেল হয়নে। তো এটকিনছন চাইকেলটো তোমালোকে এইটো চাব পাৰা যে এইখিনি অটো চাইকেলৰ নিচিনাই হয়, এইখিনি প্ৰায় অটো চাইকেলৰ নিচিনা হয়। এইখিনি আমি এডিশ্যনেল এনাৰ্জি এটা পাওঁ এটকিনছন চাইকেলত, যদি আমি হিটটো যদি আমি কনষ্টেণ্ট ভলিউমত যদি ছাপ্লাই কৰোঁ আৰু হিট ৰিজেকশ্যনটো যদি কনষ্টেণ্ট প্ৰেছাৰত কৰোঁ, তেতিয়াহ'লে আমি এটা এডিশ্যনেল এনাৰ্জি আমি এইখিনিত পাই যাওঁ। কাৰণ চাইকেলটোৰ এৰিয়াটো বাঢ়ি গ'ল, ভলিউমটো বাঢ়ি গ'ল ন গোটেই চাইকেলত, তো এডিশ্যনেল আমি এনাৰ্জি পাওঁ এটকিনছন চাইকেলত। তো এইখিনি আমি যদি কনষ্টেণ্ট প্ৰেছাৰত যদি আমি হিট ৰিজেকশ্যন কৰোঁ, বা এইটো বস্তু এনেকৈও কৰিব পাৰি, এইটো কনষ্টেণ্ট ভলিউম কৰি এনেকৈ গৈ পেলাই এনেকৈ গৈ এনেকৈ, তো মুঠতে এইটো এনেকৈ নহ'ব, কাৰণ এইফালে কনষ্টেণ্ট ভলিউম হৈ গ'ল আৰু এইফালে হৈ গ'ল কনষ্টেণ্ট প্ৰেছাৰ হৈ গ'ল, এনেকৈ নহ'ব। এইটো হৈ গ'ল অৰিজিনেল এটকিনছন চাইকেল, মই যোনটো দেখালোঁ, বুজি পাইছা। এনেকৈ গৈ পেলাই এনেকৈ গৈ, তাৰপিছত এনেকৈ গৈ এনেকৈ যোৱাটো, এইটো হ'ল অৰিজিনেল। তো এডিশ্যনেল আমি এনাৰ্জি পাওঁ। তো TS ডায়েগ্ৰামটো চোৱা তোমালোকে, TS ডায়েগ্ৰামটো দেখাই আছোঁ। তাৰ আগতে তোমালোকে এইটো চাই লোৱা। তো দেখিছানে তোমালোকে, এইটো কি দি আছে, এডিশ্যনেল আমি এটা হেৰি পাইছোঁ, এডিশ্যনেল এনাৰ্জি এটা পাইছোঁ, এডিশ্যনেল এনাৰ্জি অফ এটকিনছন চাইকেল পাইছোঁ, এইটো হয়নে।
এইটো হৈ গ'ল তোমালোকৰ PV ডায়াগ্ৰাম, এইটো হৈ গ'ল PV ডায়াগ্ৰাম, এইটো কনষ্টেণ্ট প্ৰেছাৰ হিট ৰিজেকশ্যন, কনষ্টেণ্ট ভলিউম হিট এডিশ্যন, আৰু এইটো হৈ গ'ল TS ডায়াগ্ৰাম হা, এটকিনছন চাইকেল এইটো। আহা তোমালোকে ষ্টাৰ্লিন চাইকেললৈকে। এতিয়া ষ্টাৰ্লিন চাইকেলটো তোমালোকক মই এইটো হৈ গ'ল ষ্টাৰ্লিন চাইকেল হা, ষ্টাৰ্লিন চাইকেলটো তোমালোকক মই ভালকৈ দেখাই আছোঁ। এইটো চোৱা ষ্টাৰ্লিন চাইকেল। তো ষ্টাৰ্লিন চাইকেলত তোমালোকৰ দুটা প্ৰচেছ থাকে, এটা হ'ল কনষ্টেণ্ট টেম্পাৰেচাৰ প্ৰচেছ আৰু এটা হ'ল কনষ্টেণ্ট ভলিউম প্ৰচেছ। PV ডায়াগ্ৰামটো চোৱা এইটো, আৰু TS ডায়াগ্ৰামটো এনেকুৱা হ'ব, কনষ্টেণ্ট টেম্পাৰেচাৰ আৰু কনষ্টেণ্ট ভলিউম প্ৰচেছ। দেখিছা, এইটো ষ্টাৰ্লিন চাইকেল। ইয়াতে এডিয়াবেটিক প্ৰচেছটো নাই। তো ইয়াতে জেনেৰেলি এইটো ৰেফ্ৰিজাৰেশ্যনৰ কাম কৰে, আৰু এইটো হিট এডিশ্যনটো কেনেকৈ হয়, হিট এডিশ্যনটো হ'ব তোমালোকৰ কনষ্টেণ্ট টেম্পাৰেচাৰত, আৰু হিট ৰিজেকশ্যনটো হ'ব কনষ্টেণ্ট টেম্পাৰেচাৰত। আগৰবাৰ আমি হিট এডিশ্যন ইফালে হৈ আছিলে আৰু হিট ৰিজেকশ্যন ইফালে হৈছিলে, এইবাৰ এনেকুৱা হ'ব, হিট এডিশ্যনটো ইফালে হ'ব, হিট ৰিজেকশ্যনটো এনেকুৱা হ'ব, আৰু ইফালে হ'ব হিট এডিশ্যন আৰু ইফালে হ'ব হিট ৰিজেকশ্যন। বুজি পাইছা? আৰু এইটো চাইকেলটো চোৱা, এইটো ক্লকৱাইজ হয়, এণ্টি ক্লকৱাইজ নহয়, ক্লকৱাইজ হ'ব। বুজি পাইছা? তো ৰেফ্ৰিজাৰেশ্যনটো ইফালৰ পৰা এনেকৈ দিছে, এইটো ডাইৰেকশ্যনত, ইফালে হিট এডিশ্যন, ইফালে হিট ৰিজেকশ্যন হা। তো এইটো মনত ৰাখিবা ষ্টাৰ্লিন চাইকেল। আহি গ'ল আমাৰ ইৰিকশ্যন চাইকেল। ইৰিকশ্যন চাইকেলত দুটা প্ৰচেছ থাকে, এইটো হৈ গ'ল কনষ্টেণ্ট টেম্পাৰেচাৰ প্ৰচেছ, আৰু এইটো হৈ গ'ল কনষ্টেণ্ট প্ৰেছাৰ প্ৰচেছ। মানে এইটো হৈ গ'ল কনষ্টেণ্ট প্ৰেছাৰ প্ৰচেছ, আৰু এইটো হৈ গ'ল কনষ্টেণ্ট টেম্পাৰেচাৰ প্ৰচেছ। এইটোক কয় ইৰিকশ্যন প্ৰচেছ। আগৰবাৰ ষ্টাৰ্লিন চাইকেলত কনষ্টেণ্ট টেম্পাৰেচাৰ আৰু কনষ্টেণ্ট ভলিউম আছিলে, এবাৰ ইৰিকশ্যনত কনষ্টেণ্ট টেম্পাৰেচাৰ আৰু কনষ্টেণ্ট প্ৰেছাৰ হ'ব। তো এইটো তোমালোকক মই ভালকৈ দেখাই দিছোঁ। এইটো চোৱা তোমালোকৰ এইটো হৈ গ'ল কনষ্টেণ্ট প্ৰেছাৰ প্ৰচেছ, আৰু এইটো হৈ গ'ল কনষ্টেণ্ট টেম্পাৰেচাৰ প্ৰচেছ। এইটো হৈ গ'ল কনষ্টেণ্ট টেম্পাৰেচাৰ প্ৰচেছ, আৰু এইটো হৈ গ'ল কনষ্টেণ্ট প্ৰেছাৰ প্ৰচেছ। আৰু এইটো ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰিছে হয় নাই, ক্লকৱাইজ ডাইৰেকশ্যন ঘূৰিছে। এইটো PV ডায়াগ্ৰাম, আৰু এইটো হ'ল TS ডায়াগ্ৰাম হ'ব। এইটো চাব পৰা ইৰিকশ্যন চাইকেল। তো ইয়াতে হিট এডিশ্যনটো কনষ্টেণ্ট টেম্পাৰেচাৰ আৰু হিট ৰিজেকশ্যন কনষ্টেণ্ট টেম্পাৰেচাৰতে হৈছে, সেইটোৰ নিচিনা হা, আগৰটোৰ নিচিনা, ষ্টাৰ্লিনৰ নিচিনা কনষ্টেণ্ট টেম্পাৰেচাৰত হিট এডিশ্যন, কনষ্টেণ্ট টেম্পাৰেচাৰত হিট ৰিজেকশ্যন। নেক্সট আহি গ'ল তোমালোকৰ বেল কলিমন চাইকেল বা ব্ৰেটন চাইকেল। এই দুটা বস্তু একেই হয়, বেল কলিমন আৰু ব্ৰেটন চাইকেল দুটা একে বস্তু হয়। এতিয়া ইয়াতে চোৱা ডায়েগ্ৰামটো কেনেকুৱা হয়, ইয়াতে যদি তোমালোকে চোৱা, তো ইয়াতে তোমালোকে চোৱা দুটা আইচেণ্ট্ৰপিক প্ৰচেছ থাকে, মানে কনষ্টেণ্ট মানে এডিয়াবেটিক প্ৰচেছ বা ৰিভাৰ্চিবল এডিয়াবেটিকে কয় আইচেণ্ট্ৰপিক। তো দুটা ৰিভাৰ্চিবল এডিয়াবেটিক প্ৰচেছ থাকে বা কনষ্টেণ্ট এণ্ট্ৰপি প্ৰচেছ থাকে দুটা, আৰু দুটা থাকিব তোমালোকৰ কনষ্টেণ্ট প্ৰেছাৰ প্ৰচেছ। তো এডিয়াবেটিকততো তোমালোকৰ হিট এডিশ্যন হ'ব নোৱাৰে, তো হিট এডিশ্যন ইফালে হ'ব, ইফালে হিট ৰিজেকশ্যন হ'ব। তো ইফালে তোমালোকৰ ইফালে হ'ব হিট এডিশ্যন, ইফালে হ'ব হিট ৰিজেকশ্যন হয় নাই। আৰু এইটো এটা বস্তু চোৱা, এইটো এণ্টি ক্লকৱাইজ ঘূৰিছে। এণ্টি ক্লকৱাইজ ঘূৰিছে মানে এবাৰ হিটটো ইফালৰ পৰা সোমাব, আৰু হিট ৰিজেকশ্যন ইফালে, ওপৰৰ পৰা নোসোমায় এবাৰ হিটটো। এবাৰ হিটটো তলফালৰ পৰা সোমাব, ইফালৰ ফালৰ পৰা ওলাব। বুজি পাইছা? যিহেতু এণ্টি ক্লকৱাইজ ঘূৰিছে, এইকাৰণে এইটো মই কোৱাত উল্টা হৈছে, হিটটো ইফালৰ পৰা সোমাব, ইফালৰ পৰা ওলাব, মানে হিট এডিশ্যন ইফালে হ'ব, হিট ৰিজেকশ্যনটো ইফালে হ'ব। এইটো ৰেফ্ৰিজাৰেটিং ছিষ্টেম হ'ব, যিহেতু এণ্টি ক্লকৱাইজ ঘূৰিছে। ক্লকৱাইজ ঘূৰিলে পাৱাৰ প্ৰডিউচিং, এণ্টি ক্লকৱাইজ ঘূৰিলে পাৱাৰ এবজৰ্ভিং ডিভাইচ হয় নাই। তো ইফালে হিট এডিশ্যন, ইফালে হিট ৰিজেকশ্যন। এতিয়া লিনৰ চাইকেলটো চোৱা। লিনৰ চাইকেলত তোমালোকৰ লিনৰ চাইকেলত মাত্ৰ এটা হেৰি থাকে, কি থাকে? লিনৰ চাইকেলত মাত্ৰ এটা কাৰ্ভ থাকিব, আইচেণ্ট্ৰপিক বা ৰিভাৰ্চিবল এডিয়াবেটিক থাকে। বাকী এইটো হৈ গ'ল তোমালোকৰ কনষ্টেণ্ট প্ৰেছাৰ, এইটো হৈ গ'ল তোমালোকৰ কনষ্টেণ্ট ভলিউম, মানে এটা কনষ্টেণ্ট প্ৰেছাৰ, এটা কনষ্টেণ্ট ভলিউম, আৰু এটা আইচেণ্ট্ৰপিক। ঠিক তেনেকৈ এইটো TS ডায়েগ্ৰাম হয়, এইটো তোমালোকৰ TS ডায়েগ্ৰাম হ'ব। ঠিক আছে, এইটো ইফালে যাব, এইটো ইফালে যাব, TS ডায়েগ্ৰাম। অ'কে, TS ডায়েগ্ৰাম এইটো হা। এতিয়া তোমালোকে এইটো চোৱা, এতিয়া এইটো চোৱা। তো এই হিট এডিশ্যনটো কোনফালৰ পৰা হৈছে? ইফালৰ পৰা হৈছে, মানে কনষ্টেণ্ট ভলিউম হিট এডিশ্যন আৰু কনষ্টেণ্ট প্ৰেছাৰ হিট ৰিজেকশ্যন হৈছে, কাৰণ এইটো PV ডায়েগ্ৰাম হয় এইটো, আৰু এইটো হৈ গ'ল আইচেণ্ট্ৰপিক প্ৰচেছ। তো এইটো ডায়েগ্ৰাম তোমালোকে চোৱা, PV ডায়েগ্ৰাম আৰু TS ডায়েগ্ৰাম লিনৰ চাইকেলত। এপ্লিকেশ্যন চাই লোৱা। লিনৰ চাইকেলৰ এপ্লিকেশ্যনটো কি আছিলে? পালছ জেট ইঞ্জিন। পালছ জেট ইঞ্জিনত লিনৰ চাইকেল আমি ইউজ কৰোঁ। ইৰিকশ্যন চাইকেলৰ এপ্লিকেশ্যন কি হয়? এইটো হ'ব তোমালোকৰ গেছ টাৰ্বাইন উইথ গেছ টাৰ্বাইনত ইউজ কৰে মেইনলি, উইথ মাল্টি ষ্টেজ কম্প্ৰেশ্যন এণ্ড এক্সপানশ্যন। আৰু এটকিনছন চাইকেলৰ
এপ্লিকেশ্যন কি হ'ব আই চি ইঞ্জিন হেভিং এক্সপানশ্যন ৰেচিঅ' গ্ৰেটাৰ দেন কম্প্ৰেশ্যন ৰেচিঅ' যদি এক্সপানশ্যন ৰেচিঅ' গ্ৰেটাৰ দেন কম্প্ৰেশ্যন ৰেচিঅ' যদি লাগে আই চি ইঞ্জিনত তেনেকুৱা ধৰণৰ য'ত মানে এক্সপানশ্যন ৰেচিঅ' গ্ৰেটাৰ দেন কম্প্ৰেশ্যন ৰেচিঅ' আছে সেইবোৰ আই চি ইঞ্জিনত আমি কি ইউজ কৰোঁ এটকিনছন চাইকেল ইউজ কৰোঁ আৰু এৰিকছন চাইকেলটো গম পাইছে গেছ টাৰবাইন উইথ মাল্টিষ্টেজ কম্প্ৰেশ্যন এণ্ড এক্সপানশ্যন আৰু লিনৰ চাইকেলত জেট ইঞ্জিন পালছ জেট ইঞ্জিন তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ